Dear students, welcome to my YouTube channel. কাইলৈ অৰ্থাৎ 21 এপ্ৰিলত সঁচাকৈ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিবনে? এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে একেবাৰে অফিচিয়েল আপডেট পাবা। 21 এপ্ৰিলত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল আহিব বুলি ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ পাইছে। বিভিন্নজনে সামাজিক মাধ্যমৰ জৰিয়তে কৈ আছে যে 21 এপ্ৰিলত HS 2026ৰ ফলাফল প্ৰকাশ পাব। কিন্তু ইতিমধ্যে জানিব পৰা মতে 21 এপ্ৰিলত তোমালোকৰ এই ফলাফল প্ৰকাশ নাপায়। কাৰণ তোমালোকে নিশ্চয় জানা যে ফলাফলৰ আপডেট মই আগতেই গম পাওঁ আৰু যেহেতু এতিয়ালৈকে এই ফলাফলৰ আপডেট মই পোৱা নাই, গতিকে তোমালোকে কনফাৰ্ম হৈ লোৱা যে কাইলৈ অৰ্থাৎ 21 এপ্ৰিলত কোনো পৰ্যায়ে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ নকৰে। আৰু এতিয়াও কিন্তু এই ফলাফলৰ কাৰণে কাম বাকী আছে আৰু সেইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছতহে তোমালোকে এই ফলাফল পাবা। আৰু ধাৰণা কৰা হৈছে যে এইটো মাহৰ একেবাৰে শেষৰ ফালে তোমালোকৰ এই ফলাফল প্ৰকাশ পাব। আৰু যেতিয়া প্ৰকাশ পায় তাৰ আগতে মোক বৰ্ডৰ এজেন্সিৰ ফালৰ পৰা আপডেট কৰা হ'ব আৰু মই তেতিয়া তোমালোকক একমাত্ৰ আসাম পিচ নিউজ 3 এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ দিম। গতিকে পলম কিয়, এতিয়াই তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে সঠিক সময়ত সঠিক ইনফৰমেশ্যনবোৰ লাভ কৰিব পাৰা।